লিডুত ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিৰ বৰ্ষপূৰ্তি উদযাপন। লিডুত লিডু বজাৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানটি অতি উলহ মালহেৰে উদযাপন কৰা হয়। 2020 চনৰ 28 জুলাইৰ দিনটোতে লিডু ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিৰ গঠন কৰা হৈছিল। তেতিয়াৰ পৰাই ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিত ছবি অঁকাৰ লগতে ছাত্ৰ ছাত্ৰীক চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নানা ধৰণৰ কাৰ্যসূচী আয়োজন কৰি আহিছে। ছ'চাইটিটোৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে সৰ্বপ্ৰথমে ফিতা কাটি অনুষ্ঠানটো আৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মীনা নাথে। বন্তি প্ৰজ্বলন কৰে অমিতা দাসে। এই বৰ্ষপূৰ্তিৰ লগতে সংগতি ৰাখি এখনি চিত্ৰকলা প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই চিত্ৰকলা প্ৰদৰ্শনীত লিডু মাৰ্গেৰিটাৰ পৰা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সকলো অংশগ্ৰহণকাৰীক মানপত্ৰ প্ৰদান কৰা হয়। আজি লিডু বজাৰ হাইস্কুলত ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিত 4 বছৰ পূৰ্ণ হোৱাৰ বাবে তেওঁতে আজি যি প্ৰদৰ্শনী গোটেই লিডু মাৰ্গেৰিটা জাগুন লেখাপানীৰ পৰা সৰু সৰু ল'ৰা ছোৱালীক যি আপোনাৰ চিত্ৰকলা তেওঁতে শিকাইছে আৰু আজি আমাক নিমন্ত্ৰণ কৰি তেওঁতে ইয়াত অহাৰ কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই ইয়ং পেইণ্টাৰ্ছ ছ'চাইটি অকল লিডুত বিভিন্ন অঞ্চলত তেওঁতে ষ্টেচনেই হওক আপোনাৰ কলেজতেই হওক বিভিন্ন তেওঁৰ আৰ্টবিলাক আমাৰ বিভিন্ন পেইণ্টাৰ কৰি তেওঁতে তুলি ধৰিছে আৰু এই ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিৰ যি সদস্যবৃন্দ আছে তেওঁলোকৰ অশেষ প্ৰচেষ্টাত আজি এই স্কুলীয়া সৰু সৰু ল'ৰা ছোৱালী আৰ্ট কৰিবলৈ তেওঁতে উৎসাহ কৰি আছে, তেওঁতে শিকাই আছে। আজি আমাক ইয়াত তেওঁতে যি প্ৰদৰ্শনী আজি ইয়াত এই বজাৰ স্কুল হাই আপোনাৰ অনুষ্ঠিত কৰিছে, মই সকলো ইয়ং পেইণ্টাৰ ছ'চাইটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ যাতে ভৱিষ্যতে তেওঁতে আৰু আগবাঢ়ক আৰু লিডু বুলি নহয় ডিগবৈ মাৰ্গেৰিটা তিনিচুকীয়া বিভিন্ন অঞ্চলত তেওঁলোকৰ যি প্ৰতিভা তেওঁলোকৰ যিটো ইয়ং পেইণ্টাৰ ছ'চাইটিৰ যিটো আৰ্ট যিটো কৰ্মক্ষেত্ৰ সেইটো যাতে সকলো আগত আগবাঢ়ি যায়, সকলোৰ আগত তেওঁলোকৰ যি আৰ্ট কলা সেইটো তুলি ধৰে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আজি আমাক বিশিষ্ট অতিথিবৃন্দক আমাক ইয়াত নিমন্ত্ৰণ কৰিছিলে। সিহঁতে আজি আমাৰ ইয়াত বন্তি প্ৰচলন কৰাৰ পৰা আৰম্ভ কৰি আমাৰ লিডুৰ বিশিষ্ট ব্যক্তিসকল আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ ইয়ং পেইণ্টাৰ ছ'চাইটি যিটো আৰ্টৰ মাধ্যমত ইহঁতে আৰু আগবাঢ়ি যাওক। লিডু অঞ্চলত তেওঁতে আৰু এই স্কুলীয়া সৰু সৰু ল'ৰা ছোৱালী তেওঁতে যাতে তেওঁলোকৰ যি প্ৰতিভা তেওঁলোকৰ ছ'চাইটিৰ যিসকল সদস্যবৃন্দ আছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম বিক্ৰম ৰয়, মই ইয়ং পেইণ্টাৰ ছ'চাইটিৰ মেম্বাৰ হয়। আজি আমাৰ ইয়ং পেইণ্টাৰ ছ'চাইটি 4 বছৰ কমপ্লিট হ'ল, যিটোৰ কাৰণে আমি এটা আৰ্ট এক্সিবিশ্যন আয়োজন কৰিছিলোঁ। আৰু আমাৰ এই এক্সিবিশ্যনটোৰ মূল উদ্দেশ্য এইটো আছিলে যে আমাৰ ইয়াত যি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে বহুত ধুনীয়া ড্ৰয়িং কৰে, ক্ৰাফ্ট বনায়, কিন্তু তেওঁলোকে এটা প্লেটফৰ্ম নাপায় যে এইবিলাক দেখাব কাৰণে। আমি ভাবিলোঁ যে এনেকুৱা এটা এক্সিবিশ্যন কৰোঁ আমাৰ লোকেল এৰিয়াত যিবিলাক ল'ৰা ছোৱালী আছে, এনেকৈ আমাৰ জাগুনৰ পৰাও আহিছে, মাৰ্ঘেৰিটাৰ পৰাও আহিছে, বগলাৰ পৰা আহিছে, চবেই ইয়াত পাৰ্টিচিপেট কৰিলে। তো আমাৰ উদ্দেশ্যটো এইটোৱে আছিলে যে ইয়াত এটা এক্সিবিশ্যন কৰাম বুলি। তো নমস্কাৰ, আজি আমাৰ ইয়ং পেইণ্টাৰ ছ'চাইটিৰ বিশেষ দিন। আজিৰ দিনটোতেই আমি আমাৰ এই টিমটো বনাইছিলোঁ 28 জুলাই 2020 চনত। তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ 4 বছৰ পূৰ্তি হ'ল। এই 4 বছৰ পূৰা হোৱাৰ বাবে আমি আজি ইয়াত লিডু বজাৰ হাইস্কুল অডিটৰিয়ামত আৰ্ট এক্সিবিশ্যনৰ আয়োজন কৰিছোঁ। আমি ফাৰ্ষ্ট কৰোণাৰ সময়ত আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া ফ্লাডো হৈছিলে। মোলাঙত গৈ এটা স্কুলত নদী পাৰ হৈ গৈ তাত ছাত্ৰ ছাত্ৰীসকলক খাদ্যবস্তু আৰু শিক্ষণীয় সামগ্ৰী আমি প্ৰদান কৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়াৰ পৰা আমি লিডু মাৰ্ঘেৰিটা তিনিচুকীয়া ডিব্ৰুগড় ফিল'বাৰী বেলেগ বেলেগ ঠাইত জাগুন লেখাপানী বেলেগ বেলেগ ঠাইত
আমি আৰ্ট কৰিলোঁ, ৱাল পেইণ্টিং কৰিলোঁ। আমাৰ উদ্দেশ্য হ'ল আমি আৰ্টৰ দ্বাৰা সমাজত এটা পজিটিভ মেছেজ আমি দিব বিচাৰোঁ। আজি যে এই এক্সিবিশ্যন আমি কৰিলোঁ, আমাৰ উদ্দেশ্যটো হ'ল যুৱ প্ৰজন্মক আৰ্টৰ ভেলুটো বুজাব লাগে। আজি আমাৰ ইয়াত বহুত পিছ পৰি আছোঁ আমি, কিন্তু বাহিৰত গ'লে দেখা যায় আৰ্টৰ কিমান এক্টিভিটিজ, কিমান ইণ্টাৰেষ্ট সিহঁতৰ। আমি এই এক্সিবিশ্যনৰ দ্বাৰা সিহঁতে যোনে ছাত্ৰ ছাত্ৰীসকল ঘৰত আৰ্ট কৰে, সিহঁতক এটা প্লেটফৰ্ম আমি দিছোঁ যে সিহঁতৰ প্ৰতিভাবোৰ আনে যাতে আনৰ আগত সিহঁতে প্ৰকাশ কৰিব পাৰে। এইটোৱে আমাৰ উদ্দেশ্য। আৰু আমাৰ এই প্ৰগ্ৰামত যেই ব্যক্তিসকলে আমাক মৰম দিছে, সহায় সহযোগিতা আগবঢ়াইছে, সিহঁতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা শ্ৰদ্ধা আমি জনাইছোঁ। আৰু আশা কৰোঁ ভৱিষ্যতেও যেনে আপোনালোকে এইভাৱে আমাক মৰম দি থাকিব। আৰু এইবাৰ যেনেকুৱা কৰিলোঁ, অহা বছৰ আৰু ডাঙৰকৈ আমি এই এক্সিবিশ্যনখন পাতিম। আৰু লগতে আৰু এটা কথা ঘোষণা কৰিছোঁ, আমাৰ এই এক্সিবিশ্যনটো নেক্সট টাইমৰ পৰা এটা ইয়াৰলি এক্সিবিশ্যন হ'ব বুলি আমি কথা দিছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।